অভিনেত্ৰী নন্দিনী কাশ্যপে সঁচাকৈয়ে অসমত কেতিয়াও নঘটা কেতিয়াবা নোহোৱা এটা বিশেষ অপৰাধ কৰিছে নেকি যাৰ বাবে আচলতে ছ'চিয়েল মিডিয়া ইলেক্ট্ৰনিক মিডিয়া বা প্ৰিণ্ট মিডিয়া সকলোৱে এতিয়া নন্দিনী কাশ্যপৰ পিছত ঘূৰিছে সঁচাকৈ নন্দিনী কাশ্যপৰ হাত দীঘল নেকি সঁচাকৈয়ে নন্দিনী কাশ্যপ মায়া মমতাহীন নেকি সঁচাকৈয়ে অভিনেত্ৰী হোৱাৰ বাবে নন্দিনী কাশ্যপ যোগ্য নহয় নেকি এনেবোৰ কেতবোৰ প্ৰশ্ন যিবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আমি যেতিয়া ভাবোঁ তেতিয়া ইয়াৰ উত্তৰটো হয়তো দীঘলীয়া হ'ব বা কিছুমানে বিভিন্ন ধৰণে মিশ্ৰিত প্ৰতিক্ৰিয়া আগবঢ়াব নন্দিনী কাশ্যপ অভিনেত্ৰী নন্দিনী কাশ্যপৰ ঘটনাটো নিশ্চয় আপোনালোকে সকলো অৱগত আৰু নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাতে এজন পলিটেকনিকৰ ছাত্ৰ চামিউল তেওঁ মৃত্যুক আঁকোৱালি লয় প্ৰথম অৱস্থাত তেওঁ বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে আহত হৈছিলে আৰু সেই বিশেষ চিচিটিভি যি দৃশ্যাংশ আমি ইতিমধ্যে দেখিছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ জৰিয়তে আমি অৱগত হৈছোঁ আৰু সেই বিশেষ বাহনখন নন্দিনী কাশ্যপৰ বাহনখনে চামিউলক খুন্দা মাৰিছিলে সেই স্কুটিখনত খুন্দা মাৰিছিলে আৰু পৰৱৰ্তী সময়ত চামিউল আঘাতপ্ৰাপ্ত হৈছিলে আৰু পৰৱৰ্তী সময়ত তেওঁক GMCHত নিয়া হৈছিলে আৰু GMCHত থকাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিলে আৰু পৰৱৰ্তী সময়ত তেওঁক আন এখন হস্পিটেললৈ প্ৰেৰণ কৰা হৈছিলে এপলত নিয়া হৈছিলে আৰু তাত 5 দিন জীৱন মৃত্যুৰে যুঁজি অৱশেষত চামিউলে মৃত্যুক আঁকোৱালি লয় আৰু তেওঁ জীৱন যুদ্ধৰ সেই বিশেষ নাটকখন সমাপন কৰিলে বা শেষ কৰিলে বা তেওঁ জীৱন যুদ্ধত তেওঁ জয়ী হ'ব নোৱাৰিলে আৰু তেওঁ এইখন সংসাৰৰ পৰা আমাক সকলোকে কোনোলৈ পেলাই এৰি গুচি গ'ল এটা ঘটনা যেতিয়া ঘটে আৰু এটা দুৰ্ঘটনা যেতিয়া ঘটে তাৰ বিভিন্ন পাৰ্থক্য থাকে হয়তো নন্দিনী কাশ্যপেও সেইদিনাখন চিচিটিভি যি ভিজুৱেলছ সেই 2টা বজাৰ পিছৰ ভিজুৱেলছ 2টা বজাৰ পিছত তেওঁ যেতিয়া তেওঁৰ আখৰা সমাপন কৰি যিহেতুকে নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী আৰু অভিনেত্ৰীগৰাকীয়ে যিহেতুকে ৰাজধানী থিয়েটাৰ চুক্তিবদ্ধ হৈছিলে এবছৰৰ বাবে আৰু তেওঁ আখৰাত ব্যস্ত হৈ আছিল আৰু ইতিমধ্যে আপোনালোক সকলো অৱগত যে আচলতে বৰ্তমান থিয়েটাৰৰ নাটকসমূহ আখৰা চলি আছে বিভিন্ন থিয়েটাৰৰ যি প্ৰেক্ষাগৃহসমূহত আখৰা শিবিৰসমূহত আখৰা চলি আছে আৰু সেইবাবে নন্দিনী কাশ্যপে আখৰা সমাপন কৰি পেলাই তাৰপিছত এখন নন্দিনী কাশ্যপৰ আখৰা নাছিলে বাবে তেওঁ ঘৰলৈ উভতি আহিছিলে আৰু প্ৰায় 2টা বজাৰ পিছত 2:15 মান হ'ব চাগে সেইখিনি মুহূৰ্তত তেওঁ যেতিয়াই বাহনখনে সেই বিশেষ মুখামুখিকৈ সংঘৰ্ষ হৈছিলে চামিউলৰ লগত আৰু পৰৱৰ্তী সময়ত তেওঁ খুন্দা মাৰিছিলে খুন্দা মৰাৰ বাবে চামিউল বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে কিন্তু সেই সময়ত কোনো ভবা নাছিলে যে আচলতে তেওঁক আমি হেৰুৱাম বা হয়তো নন্দিনী কাশ্যপেও হয়তো ভবা নাছিলে যে চামিউলৰ মৃত্যু ঘটিব হয়তো কোনেও ভবা নাছিলে তেনেকৈ সকলোৱে ভাবিছিলে ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছিলে যে চামিউল শীঘ্ৰে ভাল হৈ উঠিব আৰু সেইখিনি মুহূৰ্তত GMCHত নিয়া হ'ল GMCHত তেওঁ যিমানখিনি চিকিৎসা পাব লাগিছিলে হয়তো সিমানখিনি নাপালে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনাখন প্ৰত্যক্ষদৰ্শী আছিলে আৰু প্ৰত্যক্ষদৰ্শীয়ে এক বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছিলে যিটো ভিডিঅ'ত স্পষ্টকৈ নন্দিনী কাশ্যপক দেখা পোৱা গৈছে আৰু নন্দিনী কাশ্যপে ওলোটাই যুৱকজনক কৈছিলে যে ভিডিঅ' নকৰিব বা সেই নন্দিনী কাশ্যপে ওলোটাই যুৱকজনক যেন এক প্ৰকাৰ ভাবুকি দিয়া পৰ্যন্ত দেখিবলৈ পাইছিলে বা অলপ বেয়াকৈ কৈছিলে সেই বিশেষ ভিডিঅ'টো কাৰণ নন্দিনী কাশ্যপে নিজৰ মোবাইলটোৰে ভিডিঅ' কৰিছিলে আৰু সেই বিশেষ যুৱকজনক কিন্তু ভিডিঅ' কৰিছিলে আৰু পৰৱৰ্তী সময়ত নন্দিনী কাশ্যপৰ সেই বন্দী হৈছিলে সেই যুৱকজনৰ ভিডিঅ'ত আৰু ইতিমধ্যে সেই বিশেষ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে সেয়া যি কি নহওক এটা কথা এইখিনিতে ক'ব লাগিব যে বৰ্তমান যি আমাৰ ডিজিটেলাইজেশ্যন বা মোবাইলৰ যুগ বুলি ক'ব পাৰি ছ'চিয়েল মিডিয়াৰ যুগ বুলি ক'ব পাৰি এইখিনি মুহূৰ্তত কিন্তু সেই মোবাইলটোৱে কিন্তু বিশেষ এটা কাম কৰিলে যাৰ বাবে সেই যুৱকজনে এটা খুব সুন্দৰ কাম কৰিলে মোবাইলত সংগ্ৰহ কৰিলে সেই বিশেষ ভিডিঅ'টো যদি ভিডিঅ' নকৰিলে হয় হয়তো নন্দিনী কাশ্যপ পলাই যাব পাৰিলে সক্ষম হ'লে হয় কাৰণ নন্দিনী কাশ্যপে ইতিমধ্যে যাব খুজিছিলে যুৱককেইজনে আগবাঢ়ি ধৰাৰ কাৰণে বা পিছফালে খেদি আমি সকলোৰে দৃশ্যাংশ দেখিছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে যুৱককেইজন মানে নন্দিনী কাশ্যপক গাড়ী বাহনৰ পিছে পিছেও গৈছিলে বহুত স্পীডত গৈছিলে আৰু যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিছে নন্দিনী কাশ্যপে এক প্ৰকাৰ যুৱককেইজনক এজন যুৱক স্পেচিয়েলি তেওঁ এক প্ৰকাৰ ভাবুকিৰ পৰ্যন্ত দিছে যে ভিডিঅ' নকৰিব পৰ্যন্ত কৈছিলে আৰু সেই যুৱকজনে ভিডিঅ' কৰাৰ কাৰণেহে আচলতে নন্দিনী কাশ্যপৰ মুখখন স্পষ্ট হৈ পৰিলে যে এগৰাকী অভিনেত্ৰীয়ে তেওঁক খুন্দিয়াইছে সেই যুৱকজনক খুন্দিয়াইছে চামিউলে খুন্দিয়াইছে সেয়া যি কি নহওক দুৰ্ঘটনা হৈ যায় মানুহে কেতিয়াও ইচ্ছাকৃতভাৱে কেতিয়াও দুৰ্ঘটনা নকৰে ভাল যিবিলাক আচলতে ড্ৰাইভাৰ থাকে যিবিলাক ভাল প্ৰশিক্ষণপ্ৰাপ্ত থাকে বা ভালকৈ বহু বছৰ অভিজ্ঞতা থাকে তেওঁলোকৰো বাহন দুৰ্ঘটনাত পতিত হয় গতিকে সেয়া এটা বেলেগ কথা কিন্তু কথাটো হ'ল এইটো যে আচলতে নন্দিনী কাশ্যপক বিচাৰিছিলে নন্দিনী কাশ্যপে যেতিয়া বাহনখনেৰে যে খুন্দা মাৰিছিলে সেই যুৱকজন যেতিয়া ICUত ভৰ্তি হৈ আছিলে এই চামিউলৰ আচলতে দুৰ্ভগীয়া পিতৃ বা মাতৃয়ে বিশেষকৈ মাতৃয়ে কৈছিলে যে তেওঁ আহক এবাৰ মুখখন চাই যাওক সেই বিশেষ যুৱকজনৰ সেই দুৰ্ভগীয়া যুৱকজনৰ চামিউলক এবাৰ চাই যাওক কিন্তু নাহিলে চাবৰ বাবে নাহিলে ইমান মমতাহীন ইমান হৃদয়হীন এগৰাকী অভিনেত্ৰী আচলতে অসমখনে পাই পেলাই এটা অতি দুৰ্ভাগ্যৰ কথা অভিনেত্ৰীবিলাক সদায় কি হয় অভিনেত্ৰী তেওঁহে হয় আচলতে আমাৰ জনসাধাৰণবিলাকে আমি সাধাৰণ দৰ্শকবিলাক কি কৰোঁ
এজন অভিনেতা বা এগৰাকী অভিনেত্ৰীক আমি সৃষ্টি কৰোঁ, আমি তেওঁলোকৰ অভিনয় চাওঁ, অভিনয় চাই পেলাই আমি ভাল পাওঁ, আৰু তেওঁলোকে কৰা সেই অভিনয় আমি চাবৰ বাবে আমি কি নিজৰ সাঁচতীয় ধনৰ পৰা আমি টিকট এখন ক্ৰয় কৰি পেলাই আমি সেই নাটকখন চাবৰ কাৰণে যাওঁ। বিশেষকৈ থিয়েটাৰৰ কথাটো মই যিহেতুকে থিয়েটাৰ চুক্তিবদ্ধ হৈছে ৰাজধানী থিয়েটাৰ, ইয়াৰ আগতেতো থিয়েটাৰত আছিলে বুলি শুনিছোঁ। এইখিনিতে পুনৰ এটা কথা কওঁ যে অভিনেত্ৰী নন্দিনী কাশ্যপ কিন্তু বহুতেই চিনি নাপায়, এইবাবেই কাৰণ তেওঁ লাহে লাহে তেওঁ গ্লেমাৰ জগতলৈ প্ৰৱেশ কৰিছে। সেয়া যি কি নহওক, তেওঁ যে আচলতে বিশেষ এটা চেলিব্ৰিটি নহওঁতেই, বিশেষ গ্লেমাৰ তেওঁ নাথাকোঁতে তেওঁ যে এটা লেবেল হৈ গৈছে, তেওঁ যে অহংকাৰ হৈ গৈছে, এই অহংকাৰৰ বাবে হয়তো আজি তেওঁৰ বিপক্ষত গোটেই অসমখনে থিয় দিছে। কাৰণ কিয় এটা কথা পুনৰবাৰ কৈছোঁ, অসমখনত নোহোৱা, অসমখনত নঘটা ঘটনা কিন্তু নন্দিনী কাশ্যপে ঘটোৱা নাই। নন্দিনী কাশ্যপক আমাৰ সাধাৰণ দৰ্শকবিলাকে বা জনসাধাৰণ এইকাৰণেই বেয়া পাইছে যে যি দুৰ্ভগীয়া যি যুৱকজন, সেই যুৱকজনৰ মাক দেউতাক আত্মীয়সকলে কৈছিলে যে এবাৰ নন্দিনী কাশ্যপে আহক চাবৰ বাবে, এবাৰ সান্তনা দিয়ক। সেই যেতিয়া ICUত জীৱন মৃত্যুৰে সেই যুৱকজনে যেতিয়া যুঁজি আছিলে, কোনোবাই যেতিয়া দুৰ্ঘটনা সংঘটিত কৰে, সাধাৰণ লোকবিলাকে কি কৰে, তেওঁৰ ওচৰতে খবৰ এটা ল'বলৈ যায়, ভাল পাইছে নে কি হৈছে, সমস্ত সহায় কৰে, থাকে যে দুৰ্ঘটনাটো হৈ গ'ল, গতিকে মই আছোঁ আপোনালোকৰ লগতে। কিন্তু সেইখিনি নন্দিনী কাশ্যপে কৰা নাছিলে, বৰঞ্চ মিছা কথা কৈছিলে, কেৱল মিছাৰ আশ্ৰয় লৈছিলে, সংবাদ মাধ্যমক মিছা কথা কৈছিলে, সংবাদ মাধ্যমক কৈছিলে যে তেওঁ খবৰ লৈছে, সংবাদ মাধ্যমক কৈছিলে যে সামান্য ভৰিত অকণমান আঘাত পাইছে, অলপমান একদম লাইটলি কৈছিলে, যিটো সংবাদ মাধ্যমক। কিন্তু সেই সাধাৰণ যি ঘটনা, দুৰ্ঘটনা, সেই দুৰ্ঘটনাটোতে কিন্তু সেই বিশেষ যুৱকজন কিন্তু মৃত্যুক আঁকোৱালি ল'লে। কাৰোবাৰ বুকু সুদা হ'ল, কাৰোবাৰ নিজৰ ভাতৃক হেৰুৱালে, পুত্ৰক হেৰুৱালে, কিন্তু নন্দিনী কাশ্যপে একো হেৰুওৱা নাই। নন্দিনী কাশ্যপে হয়তো গ্লেমাৰ হেৰুৱাইছে অকণমান, নন্দিনী কাশ্যপে হয়তো ৰাজধানী থিয়েটাৰত চুক্তিবদ্ধ হৈছিলে, এটা মোটা অংকত চুক্তিবদ্ধ হৈছিলে, সেই চুক্তিটোৰ বা সেই টকাখিনি হয়তো তাই নাপাব, সেইখিনি হয়তো হেৰুৱাইছে। কিন্তু সেই দুৰ্ভগীয়া পৰিয়ালটোৱে নিজৰ পুত্ৰক হেৰুৱাইছে, নিজৰ ভাতৃক হেৰুৱাইছে, কোনোবাই নিজৰ এই যি পৰিৱেশ, সেই পৰিৱেশটো হয়তো নন্দিনী কাশ্যপে উপলব্ধি কৰিব নেজানে। তেওঁৰ ব্যক্তিগত জীৱনৰ কথাক লৈ কিছুমান প্ৰশ্ন কৰিছে, সেইবোৰ ইয়াত ক'বলৈ নেযাওঁ। গতিকে নন্দিনী কাশ্যপ আচলতে কেনেকুৱা কি হয়, তেওঁৰ বিভিন্ন অতীত বৰ্তমান যদি আমি খুচৰি চাওঁ, তেতিয়া আমি গম পাম যে নন্দিনী কাশ্যপ এগৰাকী আচলতে তেওঁৰ হৃদয়হীনা অভিনেত্ৰী বুলি ক'লেও ভুল কোৱা নহ'ব। এগৰাকী তথাকথিত অভিনেত্ৰী, যিগৰাকী অভিনেত্ৰী বুজি নাপায় কাৰোবাৰ ঘৰৰ কথা, কাৰোবাৰ মৰমৰ কথা, আৱেগক লৈ খেল খেলা এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ বুলি ইতিমধ্যে সমগ্ৰ অসমখনে ক'ব বিচাৰিছে। এইখিনিতে আৰু এটা প্ৰশ্ন হৈছে এইটোৱেই যে আচলতে নন্দিনী কাশ্যপে US টিমৰ যি স্বত্বাধিকাৰী মেহবুবুল হক, তেওঁকো কিন্তু টানি আনিছিলে। অৰ্থাৎ তেওঁৰ হাতখন ইমানেই বেছি দীঘল যে US টিমৰ স্বত্বাধিকাৰীগৰাকীয়ে কি কৰিছিলে, চামিলৰ আত্মীয়ক মেঘালয়লৈ মাতি নিছিলে, মাতি নি পেলাই 5 লাখ টকাৰ এটা টোপ দিছিলে, যিবোৰ সংবাদ মাধ্যমৰ জৰিয়তে বা সংবাদ মাধ্যমৰ ইতিমধ্যে চামিলৰ আত্মীয়সকলে তেওঁলোকে জনাইছে, তেওঁলোকে সংবাদ মাধ্যমক যি সম্বোধন কৰি পেলাই, সংবাদ মাধ্যম সম্বোধন কৰি পেলাই জনাইছে, ইতিমধ্যে আমি সকলোবোৰ কথা অৱগত হৈছোঁ। গতিকে ইয়াৰ পৰা এটা কথাই স্পষ্ট যে হাতখন বহু বেছি দীঘল। আৰু নন্দিনী কাশ্যপৰ বিশেষ ঘটনাটোত আৰু এজন দিছপুৰ আৰক্ষী থানাৰ এজন বিশেষ ব্যক্তি আছিলে, এক প্ৰকাৰ তেওঁক দালাল বুলি আখ্যা দিয়া হৈছে। সেই ব্যক্তি এজনে কিন্তু কি কৰিছিলে, ফোনত কৈছিলে যে সংবাদ মাধ্যমক জনাব নালাগিছিল। ইতিমধ্যে সেই বিশেষ ফোন কলটো ভাইৰেল হৈ পৰিছে। যি কথা পাতিছিলে সেই বিশেষ দিছপুৰ থানাৰ এজন বিশেষ ব্যক্তি, সেই ব্যক্তি এজনে কথা পাতিছিলে চামিলৰ আত্মীয়সকলৰ লগত, আৰু সেই বিশেষ ফোন কলটো ভাইৰেল হৈ পৰিছে, য'ত কৈছিলে যে সংবাদ মাধ্যমক জনাব নালাগিছিল। ইতিমধ্যে তেওঁকো কিন্তু আৰক্ষীয়ে আটক কৰিছে। গতিকে এটা খুব ভাল সুন্দৰ পদক্ষেপ। নন্দিনী কাশ্যপক আৰক্ষীয়ে আটক কৰিলে। ইয়াতে প্ৰশ্ন এটা হয়, সেইদিনাখন যিদিনাখন আচলতে নন্দিনী কাশ্যপে এই ঘটনাটো ঘটাইছিলে, 2টা বাজি গৈছিলে, প্ৰায় 2:15 মান হৈছিলে, চিচি কেমেৰা যিটো ভিজুৱেলছ যিটো টাইম আহি থাকে, ঠিক তেতিয়াই নন্দিনী কাশ্যপে প্ৰথমতে সংবাদ মাধ্যমক কৈছিলে যে তেওঁ আৰক্ষীক নিজে খবৰ দিছিলে, পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিছিলে, আৰু 1 ঘণ্টা পিছত আৰক্ষী উপস্থিত হৈছিলে। কিন্তু এইখিনি কথা যেতিয়া যান বাহন আৰক্ষীৰ এজন বিশেষ উচ্চপদস্থ বিষয়াই সংবাদ মেল সম্বোধন কৰি কথাখিনি কৈছিলে, তেতিয়া কিন্তু এইখিনি কথা কৈছিলে যে যিদিনাখন সেই বিশেষ দুৰ্ঘটনা সংঘটিত হৈছিলে, সেইদিনাখন কোনো ধৰণৰ ইনফৰমেশ্যন ট্ৰেফিকক পোৱা নাছিলে বা অসম আৰক্ষীয়ে পোৱা নাছিলে, যাৰ বাবে সেইদিনাখন তেওঁলোকে একো কথা নাজানে। কাৰণ কিয়, যেতিয়া দুৰ্ঘটনা সংঘটিত সেইদিনাখনেই আচলতে আৰক্ষীয়ে কি কৰিব লাগে, নন্দিনী কাশ্যপ যিহেতুকে তেওঁ বাহনখন চলাইছিলে, তেওঁ এলকহলিক হয় নে নহয়, তেওঁ সুৰা সেৱন কৰিছে নে নাই, তেওঁ সুস্থ অৱস্থাত আছে নে নাই, ইত্যাদি চাব লাগে, স্বাস্থ্য পৰীক্ষা কৰিব লাগে। কিন্তু যিহেতুকে 24 ঘণ্টা গুচি যোৱাৰ পিছত সেই এলকহলটো বা তেওঁ সুৰা সেৱন কৰিছিল নে সেইবিলাক প্ৰমাণত নাহে, স্বাস্থ্য পৰীক্ষা কৰিলেও নাহে, গতিকে তাৰ প্ৰশ্নটো আহি নপৰে। সেইবাবেই হয়তো আৰক্ষীয়ে উচ্চপদস্থ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমসকল প্ৰথমতে কৈছিলে যে তেওঁলোকে কোনো ইনফৰমেশ্যন পোৱা নাই। নন্দিনী কাশ্যপে কি কৈছে সেইটো বেলেগ কথা, কিন্তু কোনো ইনফৰমেশ্যন পোৱা নাই। ইতিমধ্যে
যি আচলতে চামিউলৰ যি তেওঁলোকৰ যি আচলতে আত্মীয়সকল আছে তেওঁলোকে সংবাদমেল সম্বোধন কৰি কৈছে যে তেওঁলোকে 100ত ডায়েল কৰিছিলে 100ত ডায়েল কৰাৰ পিছত ওৰাল বাকৰা থানাত প্ৰথমতে সেই ফোনটো লাগিছে তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে সেই বিশেষ ওচৰৰ থানালৈ তেওঁলোকে ট্ৰেন্সফাৰ কৰি দিয়ে কলটো যেনেকৈ আমি জানো যে বিভিন্ন যেতিয়া ওচৰৰ নিয়াৰেষ্ট হয় সেই থানালৈ ট্ৰেন্সফাৰ কৰি দিয়ে 100ত ডায়েল কৰিছিলে সেই কথাটো স্পষ্ট হৈ পৰিছে দ্বিতীয়তে নন্দিনী কাশ্যপে নিজেই কৈছিলে যে আৰক্ষীক খবৰ দিছে প্ৰথম তো এইবোৰ পিছত আৰু যানবাহন আৰক্ষীৰ পৰা যিটো আচলতে সংবাদমেলত যিটো কোৱা হ'ল তাত কৈছিলে যে তেওঁলোকে সেইদিনাখন গমেই নাপায় ইয়াত কিবা এটা যেন আচলতে কিবা এটা যেন অংক আছে কিবা যেন খেলি মেলি আছে ইতিমধ্যেই অসমৰ আগশাৰীৰ ছেটেলাইট চেনেলবিলাকে সবিস্তাৰে এই বিশেষ নিউজবোৰ সম্প্ৰচাৰ কৰিছে গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ আগশাৰীৰ ছেটেলাইট চেনেলবিলাকো তেওঁলোকে নিৰপেক্ষভাৱে এই নিউজটো সম্প্ৰচাৰ কৰি আছে এইখিনিতে আৰু এটা প্ৰশ্ন হয় এইটোৱে যে আচলতে এই যে আৰক্ষী বিষয়াগৰাকীয়ে যে উচ্চপদস্থ আৰক্ষী বিষয়াই সংবাদমেল সম্বোধন কৰি পেলাই কিয় বাৰু মিছা মাতিছিলে নেটৱৰ্ক গম পোৱা নাছিলে যে তেওঁলোকক যে আচলতে 100ত ডায়েল কৰা হৈছিলে বা সিদিনাখন যে আৰক্ষী উপস্থিত হৈছিলে কাৰণ কিয় এটা বিশেষ চিচিটিভি ভিজুৱেলছ ইতিমধ্যেই সকলোৱে অৱগত হৈছে য'ত আচলতে সেই বিশেষ ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টামান পিছত আৰক্ষী তালৈ যায় অৰ্থাৎ যি য'ত ঘটনাটো সংঘটা হৈছিল আজি আমাৰ নন্দিনী কাশ্যপে যিটো ঘটনা সংঘটিত কৰিছে সেইখিনি ঠাইত আৰক্ষী কিন্তু উপস্থিত হয় এঘণ্টামান পিছত সেই বিশেষ চিচি কেমেৰা যিহেতু সেই বিশেষ ঠাইখিনি আছে তাৰ কিন্তু সেইটো স্পষ্ট হৈ পৰিছিলে গতিকে কিয় বাৰু আৰক্ষীয়ে উচ্চপদস্থ বিষয়াগৰাকীয়ে সেইদিনাখন মিছা কথা কৈছিলে বা মিছাৰ আশ্ৰয় ল'ব লগা হৈছিল এক এটা প্ৰশ্নৰ বিষয় হৈ পৰিছে দ্বিতীয়তে নন্দিনী কাশ্যপৰ লগত উচ্চ পদস্থ বহুত ডাঙৰ ডাঙৰ বিষয় আছে যাৰ বাবে তেওঁ MVI যিটো ৰিপৰ্ট থাকে প্ৰায় কিছু সময়ৰ ভিতৰতে লাভ কৰিব সক্ষম হৈছিলে আৰু পৰৱৰ্তী সময়ত সেইদিনাখনৰ পিছতে গাড়ীখন লৈ গৈছিলে আৰু পৰৱৰ্তী গাড়ীখন আকৌ জব্দ কৰাৰ বিভিন্ন সোধপোছৰ বাবে বা বিভিন্ন তদন্তৰ বাবে এয়া পিছৰ কথা গতিকে এই যে আচলতে তেওঁৰ যে হাতখন বহুত দীঘল বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে যে তেওঁৰ লগত বহুত ডাঙৰ ডাঙৰ হাই প্ৰফাইল ব্যক্তিৰ আচলতে এটা হাত আছে আৰু সেইবাবে তেওঁক বহুত হেল্প কৰিছিলে কিন্তু এইখিনিতে আৰু বেছি ধন্যবাদ জ্ঞাপন কৰিব লাগিব ছ'চিয়েল মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিব লাগিব অসমৰ সংবাদ মাধ্যমক এই বিশেষ নিউজটো ইমান সুন্দৰকৈ সম্প্ৰচাৰ কৰা হ'ল হাইলাইট কৰা হ'ল যাৰ বাবে আচলতে বহুতে ক'ব বিচাৰে যে সংবাদ মাধ্যমৰ হেঁচাতে ছ'চিয়েল মিডিয়াৰ হেঁচাতে নন্দিনী কাশ্যপ আৰক্ষীয়ে পৰৱৰ্তী সময়ত আটক কৰিলে আৰু পৰৱৰ্তী গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হ'ল যেতিয়া তেওঁ ৰাজধানী থিয়েটাৰত আচলতে ইতিমধ্যে ৰাজধানী থিয়েটাৰে তেওঁৰ চুক্তি বাতিল কৰিছে আৰু সেই চুক্তি বাতিল কৰাৰ দিনাখনে যেতিয়া নন্দিনী কাশ্যপে ঘৰলৈ উভতি আহিছিলে ৰাতি সেইদিনাখনে শৰাইঘাটত তেওঁক আটক কৰে আৰু পৰৱৰ্তী সময়ত দিছপুৰ থানালৈ লৈ আহে আৰু পৰৱৰ্তী পাণবজাৰ থানালৈ তেওঁক লৈ যায় আমি সকলো অৱগত আৰু এইটো বহুতে ক'ব বিচাৰে যে সংবাদ মাধ্যমৰ হেঁচাত ছ'চিয়েল মিডিয়াৰ হেঁচাত আচলতে আৰক্ষীয়ে আটক কৰিবৰ কাৰণে সক্ষম হৈছে ইতিমধ্যে চামিউলৰ যি আচলতে পৰিয়ালবৰ্গ আছে আত্মীয়সকল আছে তেওঁলোকে সংবাদমেল যোগে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে এইবাবে ধন্যবাদ জ্ঞাপন কৰিছে যে মুখ্যমন্ত্ৰীয়ে কিন্তু এই ক্ষেত্ৰত সুন্দৰ এটা বিশেষ ধৰণে গুৰুত্ব আৰোপ কৰিছে গতিকে সেইবাবে আচলতে চামিউলৰ যি নিহত চামিউলৰ পৰিয়ালবৰ্গই আজি সুখ পাইছে যে অন্ততঃ দুখৰ মাজতো যে মুখ্যমন্ত্ৰীয়ে অন্ততঃ এই তদন্ত কৰাৰ ক্ষেত্ৰত এক গুৰুত্ব সহকাৰে লৈছে আৰু তেওঁ কৈছে যে আৰক্ষীয়ে তেওঁলোকৰ ধৰণেৰে কাম কাজ আৰম্ভ কৰিছে আৰু নিশ্চয়কৈ দোষীয়ে উচিত শাস্তি পাব এইখিনিলৈকে চব ঠিকে ঠাক আছে ইয়াতে বিলাসী থানাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিলাসী থানাক এইবাবে যে তেওঁলোকে যেতিয়া জীৱন মৃত্যুৰে যুঁজি আছিল বহুতেই ব্লাড দিছে তাৰ ক্ষেত্ৰত যি আমি দেখিছোঁ বিলাসী থানাৰ পৰাও কিন্তু তেওঁক ব্লাড দিয়া হৈছিলে চামিউলক ব্লাড দিয়া হৈছিলে খবৰ লোৱা হৈছিলে আৰু যিমান পাৰে চেষ্টা কৰিছিল তেওঁ যাতে ভাল হৈ উঠে কিন্তু সেয়া ভাল হৈ নুঠিলে গতিকে বিভিন্ন সময়ত মাত মতা বিভিন্ন বিষয়ত মাত মতা বিভিন্ন বিপদৰ সময়ত মাত মতা বিলাসী থানাই এই যি যুৱকজনক সহায় কৰিবৰ কাৰণে আগবাঢ়িছে গতিকে সেইটো এটা ভাল প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব পাৰি যদিও চামিউল আমাৰ মাজত নাই আচলতে চামিউলৰ এই ঘটনাটোৱে এই দুৰ্ঘটনাটোৱে বা নন্দিনী কাশ্যপে যি দুৰ্ঘটনা সংঘটিত কৰিলে এইটো কিন্তু আমাক বহুবোৰ কথা শিকাই গ'ল প্ৰথম কথা হৈ গৈছে নন্দিনী কাশ্যপৰ যি আচলতে চালান কেইবাখনো তেওঁৰ হাই স্পীডত চলোৱাৰ বাবে তেওঁৰ চালান কাটিছিলে অৰ্থাৎ তেওঁ আচলতে আগে পিছে তেওঁ খুব স্পীডত গাড়ীখন চলায় আৰু তেওঁলোকৰ যে ঘৰুৱা যে চালক আছে চালকে ইতিমধ্যে কৈছে অকল নলবাৰীতহে তেওঁ হাই স্পীডত চলোৱাৰ বাবে চালান কাটিব লগা হৈছিলে কিন্তু তেওঁৰ নলবাৰীৰ বাহিৰে বেলেগ বেলেগ ঠাইতো কিন্তু হাই স্পীডত চলোৱাৰ বাবে তেওঁৰ আচলতে অভাৰ স্পীডত বাবে চালান কাটিব লগা হৈছিলে অৰ্থাৎ তেওঁ নিশ্চয় তেওঁ এই বাহনখন চলাইছে নন্দিনী কাশ্যপে গতিকে অভাৰ স্পীডত থকাৰ বাবে আৰু প্ৰত্যক্ষদৰ্শী সিদিনাখন কোৱা মতে সেইদিনাখন ৰাতি অভাৰ স্পীডত আছিলে যাৰ বাবে তেওঁ কণ্ট্ৰল কৰিব নোৱাৰিলে আৰু তেওঁৰ মুখামুখি সংঘৰ্ষ হ'ল আৰু অভাৰ স্পীডত থকাৰ বাবেই আচলতে বাহনখনে সেই বিশেষ স্কুটি আৰোহীজনক বা আমাৰ পলিটেকনিকৰ যিজন দুৰ্ভগীয়া ছাত্ৰ যিজন আমাৰ মাজত এতিয়া নাই তেওঁক বেয়াকৈ আঘাতপ্ৰাপ্ত কৰিলে বা আহত কৰিলে আৰু পৰৱৰ্তী সময়ত তেওঁ প্ৰায় 5 দিন জীৱন মৃত্যুৰে যুঁজি মৃত্যুক আঁকোৱালি ল'লে গতিকে অভাৰ স্পীডে
আৰু বহুতে ক'ব বিচাৰে তেওঁ সুৰা সেৱন কৰিছিলে, ইতিমধ্যে সেয়া প্ৰমাণ হোৱা নাই। গতিকে এনেকুৱা বিভিন্ন কাৰণত আৰু এটা ৰং ছাইডত থকা বুলি ইতিমধ্যে CCTV ভিডিঅ'ত আহি পৰিছে। বিভিন্ন হেৰিকত এই যুৱকজনক আমি হেৰুৱালোঁ, এজন ভাল ছাত্ৰক আমি হেৰুৱালোঁ, সম্ভাৱনাপূৰ্ণ আমি ছাত্ৰক এজনে হেৰুৱালোঁ। এইখিনিতে আৰু এটা কথা, এটা দুখৰ মাজত এটা ভাল খবৰ এইটোৱে যে ইয়াত কিন্তু প্ৰায় 90% লোকে কিন্তু নন্দিনী কাশ্যপক বেয়া পাইছে। তাৰ মাজত একাংশ আছে যি আচলতে নন্দিনী কাশ্যপৰ সপক্ষত মাত মাতিছে যে নন্দিনী কাশ্যপে অকল এনেকুৱা নহয় যে তেওঁ অকল এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰিছে, বহুত এনেকুৱা দুৰ্ঘটনা সংঘটিত কৰিছে, সেয়া আহিম আমি। কিন্তু এইখিনিতে এটা বস্তু ঠিক যে নন্দিনী কাশ্যপ হৈছে হিন্দু আৰু চামিল হৈছে মুছলমান। বহুতেই আচলতে ধৰ্ম নিৰপেক্ষ যদি আমাৰ ভাৰতবৰ্ষখন নাই, বহুতে কিন্তু কি হয়, অপ্ৰিয় হ'লে সত্য কথা এইটোৱে যে কেতিয়াবা এনেকুৱা বিপদৰ সময়ত কি কৰে, একপক্ষীয়ভাৱে মতামতবিলাক আগবঢ়ায়। কিন্তু ইয়াত আমি সকলোকে প্ৰশংসা কৰিব লাগিব, সকলোৱে বুজাই দিছে যে বিপদৰ সময়ত সত্যৰ লগত সকলোৱে থাকে। ইয়াত হিন্দু মুছলমান বুলি কথা নাই, ইয়াত কিন্তু প্ৰত্যেকেই কিন্তু চামিলৰ পক্ষত আছে। তেওঁ ন্যায় পাব লাগে, তেওঁৰ পৰিয়ালবৰ্গে ন্যায় পাব লাগে। আৰু নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী যদিও হয়, তেওঁৰ পক্ষত কিন্তু কোনোৱেই নাই আৰু তেওঁ শাস্তি পাব লাগে কিন্তু সকলোৱে বিচাৰিছে। গতিকে ইয়াৰ কথা এইটোৱে যে আমাৰ এইখন অসমত আচলতে প্ৰত্যেকজন ব্যক্তিয়ে বিপদত পৰা লোকৰ লগত সদায় আছে আৰু যি অন্যায় কৰিছে তেওঁৰ পক্ষত কিন্তু নাই। এইটো এটা ভাল মেছেজ। ইয়াত হিন্দু মুছলমান বুলি কথা নাই, প্ৰত্যেকজন ব্যক্তি আজি কিন্তু চামিউলৰ পৰিয়ালবৰ্গক কিন্তু চাইছে বা তেওঁলোকৰ ন্যায় পাব লগাটো বিচাৰিছে। এতিয়া আহিলে এইটো কথা যে নন্দিনী কাশ্যপে অকল এই বিশেষ দুৰ্ঘটনাটো কৰিছেনে? এইটো এটা ভাবিব লগা বিষয়। নন্দিনী কাশ্যপৰ পিছত আমি সকলোৱে দৌৰিছোঁ। সংবাদ মাধ্যমে খুব বিষয়টো প্ৰতিটো দিনতে তেওঁলোকে প্ৰাইম টাইমত দেখুৱাই আছে, পৰ্টেল চেনেলবিলাকেও দেখুৱাই আছে, ছ'চিয়েল মিডিয়াতো দেখুৱাই আছে। আৰু আজি ময়ো এই বিশেষ বিষয়টো লৈ পেলাই আহিব লগা বাধ্য হৈ পৰিলোঁ। অকল নন্দিনী কাশ্যপে অকল দুৰ্ঘটনা সংঘটিত কৰিছে নেকি? নাই কৰা। প্ৰতিটো সময়তে আমি ভাৰতবৰ্ষৰ কথা ক'বলৈ নাযাওঁ, পৃথিৱীখনৰ কথা ক'বলৈ নাযাওঁ, আমাৰ অসমখনৰ কথাই ক'বলৈ গৈছোঁ। প্ৰতিটো সময়তে প্ৰতিটো দিনতে এই দুৰ্ঘটনা সংঘটিত হৈ পেলাই বিভিন্ন ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লৈছে। আমি যদি এখন হস্পিটেলৰ সন্মুখত থিয় দি থাকোঁ কিছু মুহূৰ্ত বা এঘণ্টাও যদি থাকোঁ, তেতিয়া আমি দেখিম এম্বুলেঞ্চেৰে কিছুমান বিশেষ ব্যক্তিক লৈ আহে, যিবিলাকক হয়তো কোনোবাই খুন্দিয়াইছে, কোনোবাই হয়তো নিজেই আঘাতপ্ৰাপ্ত হৈছে, দুৰ্ঘটনাত পতিত হৈছে আৰু মৃত্যু হৈছে। প্ৰায় হৈ থাকে। প্ৰতিটো দিনতে দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হৈছে বহুতো লোক। আমি মাহত বহুত হেজাৰ লোকক আমি হেৰুৱাওঁ এই দুৰ্ঘটনাৰ ফলতে। মন্ত্ৰী বিধায়কৰ কনভয়ৰ জৰিয়তেও বহুতো আমি ব্যক্তিক হেৰুৱাইছোঁ। ইতিমধ্যে সংবাদ মাধ্যমত আমি জানিব পাৰিছোঁ, আমি গম পাইছোঁ বিভিন্ন ঘটনা ঘটি গৈছে। মন্ত্ৰী বিধায়কৰ যি কনভয় থাকে, সেই কনভয়ত কোনো ব্যক্তি মৃত্যুক আঁকোৱালি লৈছে, কোনোবা আঘাতপ্ৰাপ্ত হৈছে, কোনোবাই ভৰিখন চিৰদিনলৈ হেৰুৱাইছে। এনেকুৱা বিভিন্ন ঘটনা ঘটি আছে। সেইবিলাকৰ পিছত আমি বেছি দৌৰা নাই কিয়? আমিতো ইমান হাইলাইট কৰা নাই। সিদিনাখন শ্বিলঙৰ একা পথত, নামটো নক'লে গম পাব, এগৰাকী যুৱতীক আমি হেৰুৱালোঁ। সেই ঘটনাটো আমি কেইবাদিনো মনত ৰাখিলেও পৰৱৰ্তী লাহে সেইটো তল পৰি গ'ল। তাত এজন বিধায়কৰ পুত্ৰৰ নাম সাঙুৰ খালে। সেইবোৰ কি হ'ল আমি একো গম নাপালোঁ। মানুহবিলাকে পাহৰিছে। আজি নন্দিনী কাশ্যপৰ ঘটনা ঘটিছে। নন্দিনী কাশ্যপৰ ঘটনাটো হয়তো আমি এসপ্তাহমান মনত ৰাখিম, লাহে আমি সেইটো পাহৰি যাম। আকৌ এটা বিষয় আহিব, আমি সেই বিষয়টোৰ ওপৰত মাত পাতিম। অৰ্থাৎ ট্ৰেণ্ডিঙত যিবিলাক বিষয় থাকে, সেই বিষয়বিলাক আমি 7 দিনমান মনত ৰাখোঁতে আকৌ পাহৰি যাওঁ। যাৰ ফলত অপৰাধীবিলাকে সুযোগ পায়। এই অপৰাধীবিলাকে সুযোগ পায় ইয়াৰ সুযোগটো ল'বৰ বাবে, আৰু অপৰাধীবিলাকে অপৰাধ কৰিবৰ কাৰণে ভয় নকৰে। তেওঁলোকে জানে যে এই বিষয়টো 7 দিন বা 10 দিন থাকিব, তাৰপিছত মানুহে লাহে পাহৰি যাব। অৰ্থাৎ এটা বেলেগ টপিকছ অহাৰ লগে লগে সেই বিষয়টো তল পৰি যাব। মই এইখিনিতে অনুৰোধ কৰিছোঁ সংবাদ মাধ্যমক, মই অনুৰোধ কৰিছোঁ বিশেষ সক্ৰিয়তাৰে সজাগ হৈ থকা ব্যক্তিবিলাকক যে আমি প্ৰতিটো মূল বিষয় আমি কেতিয়াও পাহৰি যাব নালাগে। নন্দিনী কাশ্যপৰ ঘটনাতে বহুবোৰ কথা পোহৰাই তুলিছে। বিপদৰ সময়ত আচলতে দুৰ্ঘটনা ঘটিব পাৰে, কিন্তু ঘটিলে আমি আঁতৰি আহিব নালাগে। আমি সেই পৰিয়ালটোক সহায় কৰিবৰ কাৰণে চেষ্টা কৰোঁ, যাতে ব্যক্তিজন যাতে অন্ততঃ জীয়াই উঠে বা ভাল হৈ উঠে, আৰ্থিকভাৱে সহায় কৰিব লাগে। কিন্তু নন্দিনী কাশ্যপে সেইটো নকৰাৰ ফলতে আজি নন্দিনী কাশ্যপৰ অভিনয় চাই ভাল পোৱা প্ৰতিজন দৰ্শকে বেয়া পাইছে যে কিয় এনেকুৱা মমতাহীন হৈছে, কিয় ইমান হৃদয়হীনা হৈছে। আৰু হয়তো নন্দিনী কাশ্যপৰ পৰিয়ালবৰ্গ সেইখিনি গাইড কিয় নকৰিলে নিজৰ জীয়ৰীক যে তই এবাৰ যাই চাই সেইটো কৰিব লাগে, সেইটো নকৰিলে। ৰাতি অভাৰ স্পীডত গাড়ী চলাটো কেতিয়াও গ্ৰহণযোগ্য নহয়, সেইটো এটা ভুল কৰিছে। দ্বিতীয়তে পলাবৰ কাৰণে চেষ্টা কৰিছিলে সেইদিনাখন। ল'ৰাকেইজনে হয়তো আগভেটি নধৰা হ'লে বা নাথাকিলে হয়তো তেওঁ পলাই গুচি গ'ল হয়। সেইবাবে হয়তো আজি অসমৰ জনসাধাৰণে আজি নন্দিনী কাশ্যপৰ বিপক্ষত থিয় দিছে, এইটো এটা ভাল কথা।
এইখিনিতে আৰু ক'ব লাগিব এই যিবোৰ বিষয় আমি কিছুমান পাৰ হৈ আহিলোঁ কিছুমান বিষয় সেই বিষয়বিলাকৰ কিন্তু আকৌ উলিয়াব লাগে কিয় তল পৰিল সেইবিলাক বিষয়ে মাত মাতিব লাগে সেই বিধায়কৰ পুত্ৰজনৰ কি হ'ব কেনেকৈ নামটো সংগ্ৰহ খাইছিলে এনেকুৱা বিভিন্ন ঘটনা ঘটিছে কিন্তু অসমখনত প্ৰায় ঘটি আছে আৰু এগৰাকী আছিলে সেইবিলাক ক'লে বহুত দীঘলীয়া হ'ব গতিকে এই যি মূল বিষয়বিলাক আমি কেতিয়াও পাহৰি যাব নালাগে সময় সলনি হ'লে বিষয়বিলাক মনত ৰাখিব লাগে আৰু সেইবোৰ তদন্ত ন্যায় পাব লাগে আজি বহুবোৰ আছে নীল অভিৰ ঘটনাটো এতিয়ালৈকে তদন্ত চলি আছে এতিয়ালৈকে ন্যায় পোৱা নাই গতিকে মই ভাবোঁ আমি এইবোৰ বিষয়ে পাহৰিব নালাগে আৰু এটা ভাল ন্যায় বিচাৰোঁ আমি যাতে নন্দিনী কাশ্যপে যাতে উচিত শাস্তি পায় নন্দিনী কাশ্যপৰ সেই অহংকাৰৰ যাতে পতন হয় প্ৰতিজন অভিনেতা অভিনেত্ৰীক বুজি পায় তেওঁলোকৰ অভিনেতা বা অভিনেত্ৰী আচলতে তেওঁলোকে নিজে নহয় তেওঁলোকক সাধাৰণ দৰ্শকবিলাকে তেওঁলোকক সাঁচতীয়া ধন খৰচ কৰি পেলাই অভিনয় চাই ভাল পোৱাৰ পিছত হাততালি বজায় বা ভাল বুলি প্ৰশংসা কৰে আৰু তাৰপিছত তেওঁলোক গ্লেমাৰ আৰ্টিষ্ট হয় তেওঁলোক অভিনেতা হয় অভিনেত্ৰী হয় তাৰপিছত জনপ্ৰিয় হয় গতিকে এই যদি মানুহৰ প্ৰতি যদি হৃদয়হীন হয় মমতাহীন হয় অহংকাৰী হয় তেতিয়া কিন্তু তেনেকুৱা অহংকাৰী অভিনেত্ৰী কিন্তু অসমত প্ৰয়োজন নাই আজি প্ৰত্যেকজন দৰ্শকে সেইখিনি কথাকে বুজাই দিছে লগতে শেহতীয়াকৈ এখন চিনেমা মুক্তি পাইছে নন্দিনী কাশ্যপ অভিনীত সেইখন চিনেমাৰ লগত ইয়াৰ কোনো কানেকশ্যন নাই গতিকে সেইটো আমি টানি আনিব নালাগে কিন্তু এটা কথা ঠিক এই নন্দিনী কাশ্যপে কিন্তু বিপদত পেলাইছে ৰাজধানী থিয়েটাৰে পৰৱৰ্তী সময়ত তেওঁৰ চুক্তি বাতিল কৰে আন এগৰাকী অভিনেত্ৰী ঠিক কৰিব লগা হয় নন্দিনী কাশ্যপে কিন্তু সেইখন ঘৰৰ এটা সপোন শেষ কৰি পেলাইছে সেই যুৱকজনক এক প্ৰকাৰ হত্যা কৰিছে মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিছে বা মৃত্যুক আঁকোৱালি ল'বৰ কাৰণে বাধ্য কৰাইছে কাৰণ আমি দেখিছোঁ যে সেইদিনাখন আছে GMCHৰ যেতিয়া নিয়া হৈছিলে উচিত আচলতে চিকিৎসা নাপালে বুলি এটা অভিযোগ আহিছে গতিকে সেই এটা বিষয়ে আমি সিদ্ধান্ত ল'ব লাগিব আচলতে সঁচাকৈ কথাটো সত্য নেকি যদি হয় তদন্ত কৰিব লাগে GMCHৰ সঁচাকৈয়ে সেইদিনাখন গাফিলতি কৰিছিল নেকি চিকিৎসকবিলাকে যদি গাফিলতি নকৰিলে হয় যদি ভাল ট্ৰিটমেণ্ট সেইদিনাখনে যদি পালে হয় নিশ্চয়কৈ হয়তো আমি আজি সেই বিশেষ প্ৰতিভাসম্পন্ন সেই যুৱকজনক আমি হেৰুৱাব লগীয়া নহ'লে হয় তেনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰিছে গতিকে সেইবোৰ তদন্ত হ'ব লাগে আৰু এই যিটো আচলতে অভাৰ স্পীডৰ যিটো বাহন এইসমূহ নিয়ন্ত্ৰণ হ'ব লাগে আৰু লগতে এই দুৰ্ঘটনাসমূহ যাতে লাহে লাহে নোহোৱা হয় প্ৰতিজন সচেতন আমি চালকবিলাক সচেতন হ'ব লাগে আৰু ৰাতি যিটো আচলতে সুৰা সেৱন কৰি যি আচলতে বাহনবিলাক চলায় সেইটো ক্ষেত্ৰত আৰু বেছি আৰক্ষীয়ে এটা চোকা দৃষ্টি ৰাখিব লাগে আৰু আজি দুখ লাগিছে চামিল আমাৰ মাজত নাই আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক লগতে তেওঁলোকৰ পৰিয়ালবৰ্গে উচিত ন্যায় পাওক আৰু দোষীয়ে উচিত শাস্তি পাওক নন্দিনী কাশ্যপৰ দৰে অভিনেত্ৰীবিলাকে তথাকথিত অভিনেত্ৰীবিলাকে তেওঁলোকৰ অহংকাৰবিলাক পাহৰি যাব লাগে তেনেকুৱা অভিনেত্ৰীবিলাকক অসমৰ ৰাইজে বৰ্জন কৰিব লাগে তেনেকুৱা অভিনেত্ৰীবিলাকক আইনে উচিত শাস্তি দিব লাগে যাতে এনেকুৱা ধৰণৰ অভিনেত্ৰী বা অভিনেতাই কেতিয়াও কাহানিও কোনো কাৰণতে যাতে কাৰো লগত আৰু আৱেগৰ লগত যাতে খেলিবৰ কাৰণে চেষ্টা নকৰে আকৌ লগ পাম নতুন এটা প্ৰতিবেদন ধন্যবাদ